নমস্কাৰ ৰাইজসকল, মই কিশোৰ হাজৰিকা এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ মোৰ যি এই জিকা বাৰীখন আপোনালোকে দেখিছে। এই জিকা বাৰীখনৰ মই যি কাটিং কৰিম সেই কাটিং মই আপোনালোকক ইতিমধ্যে মই কাটিং কৰা হৈ গ'ল। আজি মই 11 দিনৰ পিছতহে এইটো ভিডিঅ'টো এইকণ বনাইছোঁ, কিন্তু কাটিঙৰ যিখিনি সেইখিনি আচলতে 11 দিনৰ আগত। আজি কাটিং কৰাৰ পিছত 11 দিনৰ পিছত যিখিনি তাৰ উৎপাদন বা তাৰ প্ৰগ্ৰেছ কি হৈছে মই সেইখিনি আপোনালোকক দেখাবৰ কাৰণে আজিৰ ভিডিঅ'টো বনাইছোঁ। দ্বিতীয়টা কথাটো হ'ল মই যিটো কাটিঙৰ ভিডিঅ' 1G 2G কাটিং, এই কাটিঙৰ ভিডিঅ' মই আগতে আপোনাৰ তিয়হৰ ভিডিঅ' মই আপোনালোকক দিছোঁ। গতিকে আজি মই জিকাৰ কাটিং কেনেকৈ কৰে, তিয়হৰ কাটিং আৰু জিকাৰ কাটিঙৰ মাজত অকণমান এটা ডিফাৰেঞ্চ আছে। তিয়হৰ যেনেকৈ আপুনি ডাল কাটিছিল, পাত কটা নাছিলে, ঠিক তেনেকুৱাকৈ মই ভিডিঅ'টো দিছিলোঁ যে তিয়হৰ আপোনাৰ যিবিলাক পোখা সেই পোখাবিলাক মই কাটিছিলোঁ, কিন্তু তাৰ তলৰ পৰা পাতবিলাক মই ৰাখি দিছিলোঁ। কিন্তু জিকাৰ তেনেকুৱা কথা নহয়। জিকাৰ আচলতে পোখা আৰু পাত সম্পূৰ্ণৰূপে কাটিব লাগে। মাটিৰ পৰা প্ৰায় 3 ফুট লেভেললৈকে আপোনালোকে যিমান পোখা থাকে তাৰ পৰা ব্ৰাঞ্চ ওলায় বা পাত, এই সম্পূৰ্ণখিনি কাটিব লাগে। আৰু কি প্ৰচেছত কি কৰিছোঁ এই গোটেই এটা ভিডিঅ' মই আজি প্ৰায় 11 দিন আগৰ পৰা কৰি পেলাই আজি মই শেষ কৰিছোঁ ভিডিঅ'টো। তাৰমানে কাটিং কৰাৰ পিছত তাৰ পৰা প্ৰডাকশ্যনটো কি হৈছে, চেঞ্জটো কি আহিছে, তাৰ পৰা উৎপাদনৰ ক্ষেত্ৰত আপোনাৰ কি লাভালাভ হৈছে, এই গোটেই কথাখিনিক লৈ মই আজি ভিডিঅ'টো বনাইছোঁ। আপোনালোকে এই ভিডিঅ'টো সুন্দৰভাৱে চাব। এই জিকাজোপা দেখিছে, এই জিকাজোপা লগোৱা মোৰ 25 দিন হৈছে। মই আজিৰ এই 25 দিনত গোটেই যিমানখিনি মোৰ জিকা আছে এই গোটেই জিকাখিনি মই আজি কাটিং কৰিছোঁ। ফাৰ্ষ্ট কাটিং এইটো 25 দিন, 22 দিন, 20 দিনত কাটিং কৰিব লাগে। মোৰ অলপ দেৰিয়ে হৈছে, গতিকে মই 25 দিনত কাটিং কৰিছোঁ। মই আপোনালোকক এয়া কেনেকৈ কাটিং কৰিম, কি কৰিম মই আপোনালোকক দেখাইছোঁ। আৰু জিকাজোপা যিমান ধুনীয়া হৈছে, আপুনি যদি ধুনীয়া বুলি ভাবি, ইমান জোপোহা হৈছে বুলি ভাবি যদি ইয়াক আপোনালোকে কাটিং নকৰে, তেতিয়াহ'লে এই জিকাজোপাৰ প্ৰডাকশ্যন কমি যাব। জিকাজোপাই অকল নিজৰ ডাল পাতকেহে ধান্দা দিব, ফল নহ'ব। গতিকে আপোনালোকে জিকাজোপা মৰম কৰি পেলাই লাভ নাই। গতিকে আপুনি যদি কাটিং নকৰে জিকাৰ প্ৰডাকশ্যন কমিব। গতিকে আপোনাক মই কেনেকৈ কৰিছোঁ, কি কৰিছোঁ, গোটেই পদ্ধতিটো আপোনালোকক দেখাই দিছোঁ। প্ৰথমে মই ইয়াৰ বুঢ়া পাতবিলাক কাটি দিম। এয়া বুঢ়া পাত মই কাটি দিছোঁ। মই চাফা কৰি দিছোঁ। তাৰপিছত জিকাজোপাত আপোনালোকে চাব, এই মেইন ডাল আৰু লগত এটাৰ তলৰে এডাল আপোনালোকে ৰাখিব। তাৰপিছত বাকী আপোনাৰ যিখিনি থাকে সেইখিনি প্ৰথম কাটি দিব, কাৰণ তলত যদি বেছি পোখা মেলি দিয়ে জিকাজোপাৰ আপোনাৰ প্ৰডাকশ্যন বেয়া হৈ যাব। এইটো চাওক, এইটো মই ছাইডৰ এডাল এইটো কাটি দিছোঁ। এইটো এটা কাটি দিছোঁ, মেইনডাল ৰাখিছোঁ, এইডাল কাটি দিছোঁ। এইডাল কাটিছোঁ, দেখিছে। এইবিলাক কাটি দিব। তলত এইবিলাক পুলি আহিছিলে, এয়া মই কাটি দিছোঁ। তলটো চাফা কৰি দিব। তলৰ যিবিলাক ব্ৰাঞ্চ গৈছে, এয়া দেখিছে জিকা, এয়া জিকাৰ এয়া কলি হৈছিলে, এয়া মই কাটি দিছোঁ। এইবিলাক মই তলৰ পৰা ফুলীয়া কাটি দিছোঁ। আৰু কাটিং কৰা বেগখন চফা দি ল'ব, ভাল দি ল'ব। আৰু বেগখন চাফা হৈ থাকে। এইটো জাবৰ গুৰি দিছে, এডাল মেইনডাল এইডাল ৰাখিছোঁ, আৰু এইডাল ৰাখিছোঁ। লগত এইডাল এডাল ব্ৰাঞ্চ, ইয়াৰ লগৰ যিডাল উঠিছে সেইডাল যিহেতু দীঘল হ'ল সেইডাল ৰাখি থৈছোঁ, নতুনকৈ দিয়া, এই মানে পিছত দিয়া। গতিকে এই জিকাজোপাৰ আপোনালোকে চাওক, মই ইয়াত দেখাই দিছোঁ। এইটো মাদাৰ প্লেন নহয়, এইটো আপুনি চাব, এইটো মাদাৰ প্লেন নহয়। কিন্তু এইডাল হ'ল এই মেইনডাল, দেখিছে। এইডাল চাওক, জিকাৰটো আপোনাৰ এইডাল মেইনডাল দেখিলে। এইডাল যাতে জিকাজোপাৰ পৰা কাট নাখায়, এই কথাটো সদায় লক্ষ্য কৰিব। এই পাত চাত পিছত মই ওখ হ'লে ছিঙি দিম, কিন্তু এই মেইনডাল আপুনি
চাব এইডাল যাতে কাট নাখায়। কিন্তু এইডাল ওলাইছে, এইডাল আপুনি ৰাখিব পাৰে কাৰণ এইডাল ছেকেণ্ড, ইয়াৰ পিছত আৰু 3ডাল 4ডাল ওলাব। যিহেতু পুলিটো সৰু, গতিকে যেতিয়া এই চাং এইডাল মেইনডাল গৈ যেতিয়া মাদাৰ প্লেনডাল গৈ যেতিয়া চাং পাব, তেতিয়া ইয়াৰ পৰা আৰু 3টা 4টা পোখা ওলাব। গতিকে আপোনালোকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড ৰাখিব, আৰু তলত যিখিনি ওলাব সেইখিনি আপোনালোকে নাৰাখিব। মাত্ৰ 3ডাল আপোনালোকে চাব, 4ডালো ৰাখিব পাৰে, কিন্তু আচলতে 3ডাল বা 2ডালতে প্ৰডাকশ্যনটো বহুত ভাল হয়। গতিকে কামখিনি আপোনালোকে কৰক সুন্দৰভাৱে কৰক, প্ৰডাকশ্যন বহুত ভাল হ'ব। আকৌ মই ঠিক 45 দিনমানৰ পিছত যেতিয়া জিকা লাগি থাকিব, তেতিয়া আকৌ কাটিং কৰিব লাগিব। ঠিক তেনেকৈ আপুনি যদি 3বাৰ বা নহ'লেও আপুনি 2বাৰ যদি ধুনীয়াকৈ কাটিং কৰে, তেতিয়াহ'লে আপুনি প্ৰডাকশ্যন ভাল পাব। কিন্তু সেইবিলাক জিকা চব ছিঙি দিব লাগে। সেই দেখিছে এই কলি, এয়া কলি ৰাখিলে লাভ নাই। মানে এয়া কলি ডাঙৰ হওঁতে জিকাজোপাৰ বাকী প্ৰডাকশ্যনৰ ওপৰত গুৰুত্ব নিদিয়ে আৰু গছজোপাই। গতিকে এয়া দেখিছে কিমান পোখা মেলিছে। ইয়াততো আপোনাৰ 8-10ডাল মই কাটিব লাগিব। আপোনালোকক মই তিয়ঁহৰ যিটো কাটিং সেইটোও দেখাইছোঁ, কিন্তু তিয়ঁহৰ কাটিংটো আৰু জিকাৰ কাটিংটোৰ মাজত অকণমান পাৰ্থক্য আছে। কাৰণ তিয়ঁহৰ আপোনাৰ মই পাতখিনি কটা নাছিলোঁ, ব্ৰাঞ্চখিনি কাটিছিলোঁ। কিন্তু আপুনি দেখিছে জিকাৰ কিন্তু পাত আৰু যিখিনি ডাল সেইখিনিও কটা হয়। আপুনি জিকাত সেইটো কাটিব পাৰে। তিয়ঁহত পাতটো কাটি দিলে গছজোপাই বেছি কষ্ট পায়, গতিকে পাতটো নাকাটিব, তাৰ ব্ৰাঞ্চখিনিকে কাটি দিব। আৰু পিছত বুঢ়া হ'লে আপুনি তলৰ পাতখিনি কাটিব, কিন্তু সদ্যহতে পুলি অৱস্থাত তিয়ঁহৰ অকল ব্ৰাঞ্চখিনি কাটিব লাগে, ডালখিনি কাটিব লাগে, কিন্তু পাতখিনি তিয়ঁহৰ ৰাখি থ'ব লাগে। কিন্তু জিকাৰ সেইটো নহয়, জিকাৰ আপুনি পাত আৰু ডাল চবেই কাটিব পাৰে। এতিয়া মই প্ৰতিটোতে ইয়াত দেখিছে এই 2ডালকৈ ৰাখিছোঁ, আৰু ক'ৰবাত আপুনি বেছি ডাঙৰ হৈছে 3ডালো ৰাখিব পাৰে। এই পদ্ধতিটো সকলোতে মই কৰা হৈ গৈছে। ইয়াত তলত চব কটা হৈ গৈছে। গতিকে ইয়াত মই আৰু এটা আপোনালোকক দেখাওঁ। এই যিডাল লতা, ইয়াৰ মেইন ঘাইডাল মাদাৰ প্লেনডাল যেতিয়া আপোনাৰ ওপৰ পায়গৈ, ওপৰ পাওঁতে আপোনাৰ মই এটা আপোনালোকক দেখাইছোঁ। এইটো আপোনাৰ দেখিছে মই এডাল বাৰীত, যিহেতু ওখ হৈ গৈছে, মই বাৰীত এখন ব্লেড ধুনীয়াকৈ এনেকৈ চোকা ব্লেড এখন বান্ধি লৈছোঁ। বান্ধি লৈ পেলাই যিহেতু আপোনাৰ ওপৰত পাইছোঁ গৈছেগৈ, গতিকে সেই মেইন সেইডাল মাদাৰ প্লেনডাল কাটিবৰ কাৰণে, মেইন যিডাল লতা সেইডাল কাটিবৰ কাৰণে সুবিধা হয়। মই আপোনাক দেখাইছোঁ। এইটো আপোনাৰ যিটো 2G কাটিং কয়, সেইটোৰ কাৰণে মই এইডাল দেখিছে, এইডাল মেইনডাল গৈছে, এই মেইনডাল মই আগটো কাটি দিম। এইটো আপোনাৰ এইটো দেখিলে, এইটো আপুনি চাওক, মই দেখাই দিছোঁ। এইটো যিহেতু এই গছজোপাৰ আপোনাৰ ওপৰলৈ 2ডাল গৈছিলে, গতিকে মই 2ডাল সেই তলৰ পৰা ওপৰলৈ 2ডাল গৈছিলে এজোপাত, গতিকে এডাল সেইডাল আৰু তাৰ ইডাল আপোনাৰ এইডাল দেখিছে, এইডাল ওপৰ পালেগৈ, এইডালো মই কাটি দিম। মানে গুৰি যিহেতু 2টা থাকিব, 2ডাল এৰিছোঁ মই, ওপৰলৈ এই 2ডাল গ'ল, এই 2ডালো মই কাটি দিছোঁ। তাৰমানে এইটো দ্বিতীয় পৰ্যায়ৰ কাটিং হৈ গ'ল। এইটো কৰাৰ পিছত আপোনালোকে দেখিব ইয়াৰ পৰা যিবিলাক পোখা ওলাব ইয়াৰ এই মেইনডালৰ পৰা, তাতেই ফলবিলাক লাগিব। আপোনালোকক মই যি কাটিং কৰি দেখাইছিলোঁ, সেই কাটিং কৰা আপোনাৰ 11 মে'ত মই কাটিং কৰিছিলোঁ। আজি হ'ল 22 মে'। 11 মে'ৰ পৰা 22 মে'লৈ 11 দিনৰ ডিফাৰেঞ্চত মই আপোনালোকক যিবিলাক কাটিং কৰি দিছিলোঁ, মানে প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ কাটিং কৰিছিলোঁ জিকাখিনিত, এয়া আপোনাৰ অলপ তললৈ আহি গ'ল দেখিছে। প্ৰথম ওপৰলৈকে মই যিখিনি কাটি দিছিলোঁ, তাৰপিছত মই এতিয়া তাৰ পিছৰ 11 দিনৰ পিছৰ জিকাজোপাৰ মই আপোনালোকক দেখাইছোঁ। এতিয়া আপুনি চাওক, এইজোপা মই দেখাইছোঁ দেখিছেনে। এই যিটো মই 11 তাৰিখে আপোনালোকক মই গোটেই জিকাখিনি প্ৰথম পৰ্যায়ৰ দ্বিতীয় পৰ্যায়ৰ কাটিং কৰি মই দেখাইছিলোঁ। এতিয়া আপোনাৰ আজি 22 তাৰিখ, আজি মই আপোনালোকক সেই জিকাখিনি মই তাৰ পৰা যিটো কেনেকুৱা এটা পৰিৱৰ্তন আহিছে বা তাৰ আপোনাৰ কিমান প্ৰগ্ৰেছ হৈছে, এইটো মই দেখাব বিচাৰিছোঁ। আপুনি চাওক, এতিয়া এইজোপা গছ দেখিছে, এইজোপা গছত মই যেনেকৈ আপোনাৰ এয়া কাটিং কৰিছিলোঁ, এয়া দেখিছে। আজি 11 দিন হৈছে, মই আপোনালোকক দেখাওঁ। এয়া চাওক ফল, এয়া ফল দেখিছে, এয়া চাওক, এইটো ছিঙিব পৰাই হৈছে।
এটা এইটো দেখিছেনে, এটা এইটো, এটা সেইটো। এয়া চাওক, আপোনালোকে নিজে কৰিলে আপোনালোকে গম পাব। এটা এইটো ছিঙিব হৈছে, বাকী এয়া ফুলি আছে। এটা এইটো দেখিছেনে। এতিয়া মোটামুটি এই গছডালৰ 25 দিনত মই কাটিং কৰিছিলোঁ। 25 দিন আৰু ইফালে 25 দিনত কাটি মই পুলিটো ৰোৱাৰ পৰা গুটিটো দিয়াৰ পৰা 25 দিন আৰু ইফালে হ'ল আপোনাৰ আজি মই 11 তাৰিখৰ পৰা আজি 22 তাৰিখ, মানে 11 দিন, মানে টোটেল আপোনাৰ 35 মানে আপোনাৰ 40 দিনত ইয়াত এতিয়া আপুনি এটা চাব পাৰে 40 দিনৰ ভিতৰত আপুনি সম্পূৰ্ণ গছজোপাৰ প্ৰডাকশ্যন পাবই। এইটো এটা 100% চিয়'ৰ। এয়া দেখাই আছোঁ, চাওক, এয়া জিকা দেখিছে, এয়া আপুনি চাব প্ৰতি জোপাত জিকা আপোনাৰ। এয়া আপোনাৰ জিকা লাগি আছে, এয়া দেখিছে আপুনি, দেখিবই প্ৰতি জোপাত দেখিব। কিছুমানত আপোনাৰ বেছি ডাঙৰ হৈ গৈছে, কিছুমান ছিঙিব পৰা হৈ গৈছে, মানে দুই এটা ছিঙিব পৰা হৈছে। এইটো আৰু এদিন দিনৰ ভিতৰত এয়া দেখিছে, এইবিলাক চব এয়া এইটো সিফালে সেয়া তলত এটা এইটো। প্ৰতি জোপাত আপুনি জিকা দেখিব। কিন্তু আপুনি যদি সেই কাটিংটো নকৰে তেতিয়া কিন্তু আপোনাৰ ইমান সোনকালে কোনো কাৰণত ইয়াত আপোনাৰ জিকা নালাগে। এয়া চাওক, এইটো জিকা, এয়া এইটো এটা, এইটো মই জেঙৰ পৰা অলপ নমাই দিছোঁ, দেখিছে। এয়া আপোনাৰ 40 দিনত আপুনি জিকা একদম ধুনীয়া প্ৰডাকশ্যন পাব। 40 দিনত জিকা ধুনীয়াকৈ, এয়া এটা এইটো, এয়া প্ৰতি জোপাত এটা দুটা তিনিটা এনেকৈ, এয়া চাওক। গতিকে মই আপোনালোকক দেখিছোঁ, কিন্তু আপুনি এটা বস্তু চাওক, আপোনালোকে এটা বস্তু চাওক, এই জিকাজোপা যদি মই কাটিং নকৰিলোহেঁতেন, জিকাজোপা কিন্তু বেছি ওপৰলৈ চাওক, বেছি ওপৰলৈ নহয়, মাত্ৰ অলপ বগাইছে, দেখিছেনে। যিটো কাটিং কৰি দিলোঁ ইমান নাই, আপুনি আঁতৰৰ পৰা দেখিলে জিকা চাংখনত উঠাই নাই ভালকৈ, দেখিছে কিমান খালী খালী হৈ আছে। কিন্তু প্ৰতিজোপাতে বৰ্তমান আপুনি জিকা ছিঙিব পাৰিব, 2 এদিনত জিকা ছিঙিব পাৰিব। এয়া দেখিছে। কিন্তু আপোনাৰ যদি এই কাটিং নকৰে আপোনাৰ বহুত গছ হৈ যাব, কিন্তু প্ৰডাকশ্যন এইজোপা চাওক, আপোনাৰ কিমান এইকণহে বগাইছে, কিন্তু এয়া আপুনি এয়া জিকা দেখিছে। এই জিকা আপুনি আৰু 2-3 দিনৰ পিছত এয়া ছিঙিব পাৰিব। আৰু মই আপোনালোকক এটা বস্তু দেখাওঁ, এয়া এই কাটিং কৰাৰ পিছত আপুনি এটা কথা সদায় মনত ৰাখিব, যেতিয়া আপুনি জিকাজোপা কাটিং কৰিব, মই আপোনালোকক দেখাই দিওঁ, ব্ৰাঞ্চত, প্ৰতিজোপা ব্ৰাঞ্চত এটা এটা পাতৰ কাষত এটা এটা জিকা লাগিব। এইটো এটা পাতৰ কাষত এটা জিকা চাব পাৰে, এইটো এটা, প্ৰতিটো পাতৰ কাষত আপুনি এটা এটা জিকা দেখিব। এয়া প্ৰতিটো পাতৰ কাষত এটা এটা জিকা দেখিব। একে মই আপোনাক তললৈ আনি দেখাইছোঁ। এইটো এটা জিকা দেখিলে, এইটো এটা জিকা আছেই। তাৰপিছত এইটো ক্ৰমান্বয়ে আপুনি প্ৰতিটো চাওক, প্ৰতিটো পাতৰ কাষত এটা এটা আপুনি জিকা দেখিব। এইটো মাত্ৰ কাটিং কৰিলেহে আপুনি এইটো পাব। কিন্তু যদি কাটিং নকৰে তেতিয়াহ'লে আপোনাৰ এনেকুৱা ধৰণৰ প্ৰডাকশ্যন নহয়। ঢেৰ গছ হ'ব, আপুনি এনেকৈ চালে দেখিব হেন্দালিখন খালী খালী হৈ আছে, চাওক আপোনালোকে, হেন্দালিখন খালী খালী হৈ আছে, মাত্ৰ জিকাবিলাক। কিন্তু জিকাবিলাক উঠিও গৈ আছে, লগতে আপোনাৰ এয়া দেখিছে ফলোৱা। মানে আপোনালোকৰ এটা বস্তু, আমাৰ কথাটো আমি খেতিটো কৰিছোঁ যেতিয়া, আমাকতো পাত আৰু গছৰ দৰকাৰ নাই, আমাক ফলৰহে দৰকাৰ। গতিকে য'ৰ পৰা আপুনি ফলটো বেছিকৈ লাভ কৰিব পাৰিব, আপোনালোকে সেই কামটো কৰক। তেতিয়া আপোনালোকৰ প্ৰডাকশ্যনটো ভাল হ'ব আৰু আপোনালোকৰ লাভ হ'ব। সুন্দৰভাৱে আপোনালোকে কৰক। এয়া চাওক, এইজোপাত মই আপোনাক দেখাইছোঁ, এইটো এটা,
এইটো এটা আপোনালোকে চাওক দেখিছেনে কিমান ধুনীয়াকৈ এনেকৈ আপোনালোকক দেখাইছোঁ এইটো দেখিছে এইটো এটা জিকা সিফালৰ ওপৰত সেইটো এটা এইফালে এইটো এটা কুলি আছে এনেকৈ আপুনি প্ৰতিজোপা জিকাত 6 7টা 8টা এইটো আৰম্ভণি এটা এইটো আৰম্ভণি আপোনাৰ হৈছে গতিকে এনেধৰণৰ যদি আপুনি কৰে এয়া দেখিছে 2-3 দিনত এয়া জিকা ছিঙিব পাৰিব এয়া কিন্তু কথাটো হ'ল সময়ৰ কামখিনি আপোনালোকে সময়ত কিন্তু কৰিবই লাগিব আজিৰ ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে কমেণ্টত মোক জনাব ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰটো মোৰ দিয়া আছে আৰু লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে মই ঠিক নাজানো গতিকে আপুনি এটা ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ আহোঁ ধন্যবাদ